আজি কিছুদিন আগতে এটা ফোন কল আহিছিল, যিটো ফোন কলত মোক কৈছিল আজিৰ নিৰ্দিষ্ট দিনটোত আমি এঠাইলৈ যাম আৰু আপুনি ওলাব লাগিব। গতিকে ময়ো ৰাতিপুৱা সোনকালে সাজু হৈ ল'লোঁ। আপোনালোকক এটা ভিডিঅ'ৰ মাধ্যমেৰে মই জনাইছিলোঁ মোৰ ফেটি লিভাৰৰ কথা। গতিকে খাদ্য তালিকাখন অকণমান সলনি কৰিছোঁ। এই ক্ষেত্ৰত মুনুৱে মোক হেল্প কৰিছে। ৰাতিপুৱা ভাতৰ সলনি আজি তাই মোক বনাই দিছে শুকান ৰুটি। পিছে শুকান ৰুটিৰ লগত কোনো ধৰণৰ চব্জি লোৱা নাই, অকণমান গুড় আৰু এয়া গাখীৰ লৈ লৈছোঁ। আৰু তেওঁলোকে আহি পাই গ'লহি। এয়া হৈছে আমাৰ জনপ্ৰিয় ভিডিঅ' ক্ৰিয়েটৰ নিক মেধি। আপোনালোকে ইনষ্টাগ্ৰামত তেওঁলোকৰ ভিডিঅ'সমূহ চাবলৈ পাব। আৰু আমি যি ঠাইলৈ গৈ আছোঁ সেয়া হৈ গ'ল এখন সেউজ কৃষি পাম। জেগাডোখৰ বাৰু ধুনীয়া, আপোনালোকক দেখাম। তাৰ লগতে জনাই দিওঁ তেওঁলোক আচলতে আহিছে এটা বিশেষ উদ্দেশ্য লৈ পেলাই। সেই উদ্দেশ্যটো মই আপোনালোকক ক'ম বাৰু। তাৰ আগতে এটা কথা জনাই দিওঁ, এই জেগাডোখৰ আচলতে আমাৰ ঘৰ ওচৰতে। মই এবাৰ দুবাৰ গৈছোঁ আগত আৰু বহুতে ধুনীয়া ঠাই। আপুনি যদি ফুৰিবলৈ আহিম বুলি ভাবে, কেম্পিং কৰিম বুলি ভাবে, তেনেহ'লেও ইয়াতে আপোনাৰ বাবে বহুতো ধৰণৰ সুবিধা আপুনি পাব পাৰিব। ইমানখিনিতে কথা বতৰা সামৰণি পৰিল আৰু আমাক খাবলৈ দিলে চাহৰ লগত পিঠা আৰু এটা বিশেষ ধৰণৰ পিঠা, সেইটো হৈ গ'ল পাতত দিয়া আৰু ভাপত বনোৱা পিঠা। লগতে লাল চাহ খাই মই খুবেই ভাল পাওঁ। আৰু পিঠাটোৰ সোৱাদনো কি ক'ম, বিশেষভাৱে সুকীয়া। আপোনালোকে যদি টেষ্ট কৰে তেতিয়াহে বুজিব পাৰিব। আপোনালোকক পিছে কোৱাই নাই তেওঁলোক কিয় আহিছিলে। তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে, এটা এপ উলিয়াইছে, যিটো এপৰ জৰিয়তে আপোনালোকে এনেকুৱা লোকেশ্যনসমূহৰ বিষয়ে গম পাব পাৰিব, যিবোৰত আপোনালোকে গৈ থাকি খাই মেলি কেম্পিং কৰাৰ অভিজ্ঞতা লাভ কৰিব। গতিকে যদি আপোনালোকে এপটো ডাউনলোড কৰা নাই, ডাউনলোড কৰি এবাৰ চাই ল'ব পাৰে।